স্বাগতম সকলোকে এডুকেশ্যনাল চেনেলটোলৈ। তো এই চেনেলটোত আমি আজিৰ পৰা আসাম পুলিচৰ এ বি আৰু ইউ বিৰ যি ৰিটেন টেষ্ট আহিবলগীয়া আছে লিখিত পৰীক্ষা, তো তাৰ বাবে আমি মেথছৰ যিসমূহ কুৱেশ্যন সময় আলোচনা কৰিম। আমি টপিক ৱাইছে অৰ্থাৎ মেথছৰ যিটো চিলেবাছ আছে চিলেবাছ ৱাইছে আমি আলোচনা কৰিম। কিন্তু আজি ফাৰ্ষ্ট ভিডিঅ'টোত আমি আগতে আসাম পুলিচৰ এ বি ইউ বিৰ যিটো ৰিটাৰ্ণ আগতে হৈ গৈছিলে তাৰ যিখন যি পেপাৰটো তাৰ পৰা আমি কেইটামান কুৱেশ্যন লৈ পেলাই আজি ভিডিঅ'টো আমি আৰম্ভ কৰিম। তো যদি কোনোবাই ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু তোমালোকৰ যদি আমি সহায় পাওঁ তেনেহ'লে আমি মেথছৰ লগতে বাকী যিখিনি আছে সেই গোটেইখিনি ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আমি লওঁ। তো প্ৰথম কুৱেশ্যনটো আছে কি দিছে চাই লোৱা, যে এ বি চিক কেন্দ্ৰ কৰি তিনিটা বৃত্ত এনেদৰে অংকন কৰা হৈছে যে তিনিওটা বৃত্ত বাহিৰৰ পৰা ইটোৱে সিটোক স্পৰ্শ কৰি আছে। তো এ বি চি ত্ৰিভুজটো বাহুৰ দিশ 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ হ'লে বৃত্তকেইটাৰ ব্যাসাৰ্ধ যোগফল কিমান হ'ব? সো বৃত্তকেইটাৰ ব্যাসাৰ্ধ যোগফল কিমান হ'ব? তো ইয়াত আমাৰ অপশ্যন দি আছে 4টা অপশ্যন। প্ৰথম অপশ্যনটো দিছে এ 9 চেণ্টিমিটাৰ, বি 10 চেণ্টিমিটাৰ, চি 11 চেণ্টিমিটাৰ আৰু ডি 18 চেণ্টিমিটাৰ। তো এইটো অপশ্যনৰ ভিতৰত আমাৰ কোনটো অপশ্যন মানে কোনটো অপশ্যন শুদ্ধ হ'ব? এতিয়া এই কুৱেশ্যনটো যেতিয়া সমাধান কৰিব তোমালোকে যাবা আৰু এই কুৱেশ্যনটো চাই ল'বা। এইটো কুৱেশ্যন ইয়াৰ আগত এ বি ইউ বি যি ৰিটেন এক্সাম আছিল তাত এইটো কুৱেশ্যন কুৱেশ্যন এটা লৈছোঁ। ইয়াৰ আগৰ বছৰ যিটো আহিছিলে, তো আগৰ বছৰ পেপাৰ এ বি বি যি এক্সাম হৈছিলে তাত যিখন পেপাৰ আছিল তো পেপাৰখনত এইটো কুৱেশ্যন আহিছিলে। তো তাৰ পৰাই আমি কুৱেশ্যন কিছুমান লৈছোঁ। কুৱেশ্যনটো আগত যি এক্সাম হৈছিলে ৰিটেন এক্সাম, তো তাত এই কুৱেশ্যনটো আহিছিলে। তো তাৰ পৰা এই কুৱেশ্যনটো লোৱা আছে। তো এই কুৱেশ্যনটো আমি যেতিয়া কৰিব যাওঁতে ফাৰ্ষ্ট আমি কি কৰিব লাগিব, এটা চিত্ৰ আঁকি ল'ব লাগিব। কাৰণ আমাক কি দিছে চাই লোৱা, যে তিনিটা বৃত্তৰ কথা কৈছে। বৃত্তকেইটা এনেদৰে অংকন কৰিছে যাতে বৃত্তকেইটা বাহিৰৰ পৰা ইটোৱে সিটোক স্পৰ্শ কৰে, মানে ভিতৰত কাটাকাটি নকৰে, বাহিৰৰ পৰা স্পৰ্শ কৰে। আৰু বৃত্তকেইটাৰ কেন্দ্ৰ কি দিছে, এ বি চি কেন্দ্ৰ কৰি। ধৰি লোৱা মই এটা বৃত্ত আঁকিলোঁ, তিনিটা বৃত্ত আঁকিম মই, কাৰণ এ বি চি কেন্দ্ৰ কৰি তিনিটা বৃত্ত বুলি কৈছে। চ' এটা বৃত্ত কেন্দ্ৰ হ'ব এ, এটা বৃত্ত কেন্দ্ৰ হ'ব বি, এটা বৃত্ত কেন্দ্ৰ হ'ব চি। এতিয়া কেন্দ্ৰ মানে কি বুজায়, যে বৃত্তটো যেতিয়া আমি বৃত্ত যেতিয়া আঁকিম, তোমালোকে বৃত্ত যেতিয়া আঁকা তোমালোকে দেখিবা যে স্কেল কম্পাছ এডাল থাকে কম্পাছত। সেই স্কেল কম্পাছৰ জোঙা মূৰটো ভৰিখনত এনেকৈ ভৰিখনত এনেকৈ হেঁচি ৰাখি কি হয় কাপিচিলা এনেকৈ চাৰিফালে ঘূৰাই দি, আৰু যিটো বিন্দু ধৰি পেলাই বৃত্তটো চাৰিফালে ঘূৰাই দি সেই বিন্দুটোকে কেন্দ্ৰ বুলি কয়। এই বৃত্ত এ বি চি কেন্দ্ৰ কৰি, গতিকে মই তিনিটা বৃত্ত আঁকিলোঁ। ধৰি লওক এইটো এটা বৃত্ত হ'ল, তো এইটো এটা বৃত্ত মই হাতে আঁকি ল'লোঁ। চ' ইয়াৰ কেন্দ্ৰ কি এ, হয়নে? এই বৃত্তটোক মানে এই বিন্দুটোক কেন্দ্ৰ কৰি মই বৃত্তটো আঁকিছোঁ। এইটো হ'ব এ কেন্দ্ৰ। তাৰপিছত আৰু এটা তিনিটা বৃত্ত হ'ব, এটা বৃত্তৰ কেন্দ্ৰ হ'ব বি, এটা বৃত্তৰ কেন্দ্ৰ হ'ব চি। আৰু তিনিওটা বৃত্তই কি কৰিব, ইটোৱে সিটোক স্পৰ্শ কৰে বাহিৰৰ পৰা। চ' ইয়াত আমি আৰু এটা বৃত্ত আঁকিলোঁ। চ' আৰু এটা যদি বৃত্ত আঁকো, চ' বৃত্তটোৱে কি কৰিব, আৰু এটা বৃত্ত আঁকিছোঁ, সেই বৃত্তটো যেনিবা কেন্দ্ৰ কি বি, এইটো বৃত্তৰ কেন্দ্ৰ কি হ'ব তেনে বি। কি কৈছোঁ কথাটো বুজি পাবছেনে? এইটো বৃত্তৰ কেন্দ্ৰ হ'ব বি। তো এইটো হ'ল এ কেন্দ্ৰবৃত্ত, এইটো হ'ল বি কেন্দ্ৰবৃত্ত, কাৰণ ইয়াৰ কেন্দ্ৰটো বি। চ' আৰু এটা কি বুলি বৃত্তখন তিনিটা বৃত্ত বুলি কৈছে, আৰু তিনিটা বৃত্ত এইটো সেইটোক পৰস্পৰ বাহিৰৰ পৰা স্পৰ্শ কৰি থাকিব। চ' আমি আৰু এটা বৃত্ত আঁকি দিলোঁ যাতে সেইটো বৃত্ত কি কৰিব, এ আৰু বিক বাহিৰৰ পৰা কি কৰি থাকে, স্পৰ্শ কৰি থাকে। আৰু সেই বৃত্তটোৰ কেন্দ্ৰ কি হ'ব তেতিয়াহ'লে, সেই বৃত্তটোৰ কেন্দ্ৰ হ'ব চি। বুজি পাইছা? তোমালোকে খালি ইয়াত বুজাওঁতে অকণমান টাইম ল'ব পাৰে, বা ডায়েগ্ৰাম আঁকিনোতে অকণমান টাইম ল'ব পাৰে। তোমালোকে ভালকৈ বুজি পাবা, বুজিবলৈ যদি চেষ্টা কৰা তো তোমালোকে পিছত মনতো কৰিব পাৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। চ' এতিয়া চাই লওঁ, আমি তিনিটা কেন্দ্ৰ দিলে এ বি চি কেন্দ্ৰ, তো এটা এ বি চি কেন্দ্ৰৰ তিনিটা বৃত্ত দিলে, এইটো বৃত্ত কেন্দ্ৰ এ, এইটো বৃত্ত কেন্দ্ৰ বি, এইটো কেন্দ্ৰ বৃত্ত চি। এতিয়া বৃত্ত তিনিটাই বাহিৰৰ পৰা এইটো সিটোক স্পৰ্শ কৰি আছে। চ' এই দুটা বৃত্ত এইখিনি স্পৰ্শ কৰিছে, এই দুটা বৃত্ত এইখিনি স্পৰ্শ কৰিছে, এ আৰু চি কেন্দ্ৰ বৃত্ত, বি আৰু চি কেন্দ্ৰ বৃত্ত এইখিনি স্পৰ্শ কৰিছে। যে ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ বাহু দিশ, এতিয়া এ বি চি ত্ৰিভুজ, আমাক এ বি চি কি বুলি কৈছে, এটা ত্ৰিভুজ বুলি কৈছে। এ বি চি এইটো কমান হয় বাৰু, এ বি আৰু চি, এ বি চি ত্ৰিভুজৰ বাহু দিশ। এ বি চি ত্ৰিভুজ যদি এ বি চি আমাক যদি ত্ৰিভুজ বুলি কয় তেনেহ'লে ইয়াত আমাৰ ত্ৰিভুজ পাইছোঁ জানো? নাই পোৱা আমি ত্ৰিভুজ এতিয়ালৈকে। তো আমি এতিয়ালৈকে ত্ৰিভুজ পোৱা নাই। চ' ত্ৰিভুজ আমি কেতিয়া পাম, যেতিয়া মই এ পৰা বি এনেকৈ যদি সংযোগ কৰি দিওঁ, হয়নে? আৰু এ পৰা চি যদি মই সংযোগ কৰি দিওঁ, আৰু বি পৰা চি যদি মই সংযোগ কৰি দিওঁ, তেতিয়া মই কি পাই যাম, এ বি চি এটা ত্ৰিভুজ পাই যাম। কি কৈছোঁ তোমালোকে নিশ্চয় বুজি পাইছা চাগে। যেতিয়া মই এ বি চি বিন্দুকেইটা সংযোগ কৰি দিম, তেতিয়া মই কি পালোঁ, এ বি চি ত্ৰিভুজ পাই গ'লোঁ। আৰু এ বি চি ত্ৰিভুজটো বাহু দিশ কমে 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ হ'লে। চ' ইয়াত তিনিটা বাহু ত্ৰিভুজ বুলি ক'লে তিনিটা বাহু থাকিব। চ' ইয়াৰ এটা বাহুত কিমান দিছে, 4টো দিলে 4, হয়নে? এটা বাহুত কিমান 6, এটা বাহুত কিমান 8 দিয়া আছে। তো এ বি চি ত্ৰিভুজৰ বাহু দিশ 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ হ'লে বৃত্তকেইটাৰ ব্যাসাৰ্ধ যোগফল কিমান? এতিয়া আমি কি ল'ব লাগে, বৃত্তকেইটা ব্যাসাৰ্ধ কি ল'ব লাগে, যোগফল উলিয়াব লাগে। এতিয়া আমি যদি চাওঁ যে এটা বৃত্তটো অসংখ্য ব্যাসাৰ্ধ থাকে। চ' এতিয়া আমি যেতিয়া এ বি চি ত্ৰিভুজটো যেতিয়া সংযোগ কৰি দিলোঁ, সংযোগ কৰি দিয়াৰ লগে আমি এটা ত্ৰিভুজত দুডাল ব্যাসাৰ্ধ পাই গ'লোঁ। যেনে চাই লোৱা, এইটো কেন্দ্ৰ, আৰু ব্যাসাৰ্ধক আগত তোমালোকে ভালকৈ মন কৰি ল'বা যে বৃত্তৰ কেন্দ্ৰৰ পৰা এইটোকৈ বৃত্ত পৰিধি, যিটো ৰাউণ্ডটো বৃত্ত পৰিধি বুলি কয়। এই কেন্দ্ৰৰ পৰা পৰিধিলে যেতিয়া লেখা টানিম, তাৰ এইখিনি বা এইখিনি লেখি এডালক কি ব্যাসাৰ্ধ বুলি ক'ব, আৰু এইখিনি বা এইখিনি এডালক কি বুলি ক'ব, ব্যাসাৰ্ধ বুলি ক'ব। তাৰমানে এই বৃত্তটো মই দুডাল ব্যাসাৰ্ধ পাইছোঁ, এডাল এইখিনি বা এইখিনি লেখি, এডাল এইখিনি বা এইখিনি লেখি। আৰু এইটো কিন্তু এইটো বৃত্ত মই দুডাল ব্যাসাৰ্ধ পাইছোঁ, চি পৰা এই
পৰিধিটোলৈকে আৰু চি বিন্দুৰ পৰা এইটো পৰিধিলৈকে দুডাল ব্যাসাৰ্ধ ঠিক তেনেকৈ বি কেন্দ্ৰবিন্দু দুডাল ব্যাসাৰ্ধ পাইছোঁ এটা বি কেন্দ্ৰৰ পৰা ইয়ালৈ আৰু বি কেন্দ্ৰৰ পৰা কি হ'ব ইয়ালৈ আৰু এটা কথা তোমালোকে সদায় মন কৰিবা যে বৃত্তৰ এটা বৃত্তত যিমানবিলাক ব্যাসাৰ্ধ নাথাকক কিয় গোটেইবিলাক ব্যাসাৰ্ধ মাপটো একেই হয় তাৰমানে এই বৃত্তটো মই দুডাল ব্যাসাৰ্ধ পাইছোঁনে চ' এইডাল ব্যাসাৰ্ধ মাপ যিমান হ'ব এইডাল ব্যাসাৰ্ধ মাপ কিমান হ'ব সিমানেই হ'ব বৃত্ত ব্যাসাৰ্ধবিলাক সমান এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক কি হয় সদায় সমান হয় তো ইয়াৰ বৃত্ত ব্যাসাৰ্ধবিলাক কি হ'ব সমান হ'ব এই বৃত্তটো ব্যাসাৰ্ধ যদি চাওঁ এইটো যিমান হ'ব এইটো কিমান হ'ব সিমান হ'ব আৰু এইটো বৃত্ত যদি চাওঁ তো ইয়াৰ ব্যাসাৰ্ধ যিমান হ'ব ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব সিমান হ'ব বুজি পাইছা কথাটো তো এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান এতিয়া মই কি কৰিব লাগে ব্যাসাৰ্ধৰ যোগফল উলিয়াব লাগে যে ব্যাসাৰ্ধৰ যোগফল মানে কি মই যিকোনো এডাল ব্যাসাৰ্ধ ল'লেই হ'ল কাৰণ বৃত্তটো এই বৃত্তটোত মই দুডাল ব্যাসাৰ্ধ পাইছোঁ ন তো এইডাল বা এডালৰ ভিতৰত এই বৃত্তটোৰ পৰা মই যিকোনো এডাল ব্যাসাৰ্ধ ল'ম কাৰণ এটা ব্যাসাৰ্ধক এটা যোগফল উলিয়াব দিছে ব্যাসাৰ্ধ এই বৃত্তটোতো ব্যাসাৰ্ধবিলাক একেই হ'ব তো ইয়াৰ পৰা মই যিকোনো এডাল ল'লেই হ'ল এইটো বৃত্তৰ পৰা মই কি ল'ম দুটা ব্যাসাৰ্ধ আছে ন তো মই যিকোনো এডাল ল'ম কাৰণ ব্যাসাৰ্ধৰ যোগফল উলিয়াব দিছে মুঠ ব্যাসাৰ্ধৰ যোগফল উলিয়াব দিয়া নাই মোক খালি ব্যাসাৰ্ধৰ যোগফল মুঠ ব্যাসাৰ্ধ বুলি ক'লে মই দুডাল ব্যাসাৰ্ধ ল'লোঁ এডালো ল'লোঁ কিন্তু মই অকল ব্যাসাৰ্ধৰ যোগফল বুলি কৈছোঁ তো যেডাল ব্যাসাৰ্ধ নাথাকক মই খালি বৃত্তটোৰ পৰা এডাল ব্যাসাৰ্ধ ল'ম চ' ইয়াৰ পৰা এডাল ব্যাসাৰ্ধ ল'লোঁ ইয়াৰ পৰা এডাল ব্যাসাৰ্ধ ল'ম ইয়াৰ পৰা এডাল ব্যাসাৰ্ধ ল'ম তো সিহঁতৰ মই যোগফল ল'ম এতিয়া চাই লোৱা তো এ পৰা বিলে কিমান এ পৰা বিলে মই যদি চাওঁ যে এ পৰা বিলে এইবিডাল মই 4 ধৰিছোঁ তাৰমানে এ পৰা বিলে যোগ কিমান 4 চেণ্টিমিটাৰ তাৰপিছত আমি এ চিডাল কিমান ধৰিছোঁ 6 চেণ্টিমিটাৰ ধৰিছোঁ তো বি চিডাল কিমান ধৰিছোঁ মই 8 চেণ্টিমিটাৰ ধৰিছোঁ এতিয়া এইবিডাল যদি চাওঁ এইবিডালৰ এটা অংশ তাৰমানে এইখিনি বা এইখিনিলৈকে এই অংশটো এইটো ভিতৰত আছে আৰু এইবিডালৰ এইটো অংশ এইটো ভিতৰত আছে ঠিক তেনেকৈ এ চিডালৰ এইটো অংশ এডাল এ চি কিমান 6 ধৰিছোঁ তো এ চিডালৰ এইটো অংশ এইটো ভিতৰত আছে এই কেনৰ ভিতৰত আছে আৰু এ চিডালৰ এইটো অংশ এই কেনৰ ভিতৰত আছে ঠিক বি চিডাল যদি চাওঁ তো বি চিডালৰ এইটো অংশ মানে বি চি বাহুডাল এই অংশটো বি কেন্দ্ৰৰ ভিতৰত আছে আৰু এইটো অংশ ক'ত আছে এইটো অংশ এইটো কেন্দ্ৰৰ ভিতৰত আছে এতিয়া মই কি কৈছিলোঁ অলপ আগত যে বৃত্তৰ কি হ'ব বৃত্তৰ এটা বৃত্তৰ যিমানেই ব্যাসাৰ্ধ নাথাকক সকলো ব্যাসাৰ্ধৰ মান সমান অৰ্থাৎ এইডালৰ মান এই বৃত্তটোৰ ক্ষেত্ৰত যদি চাওঁ এইটো বৃত্তৰ ক্ষেত্ৰত যদি চাওঁ চ' এইডাল ব্যাসাৰ্ধৰ মান যিমান হ'ব এইডাল ব্যাসাৰ্ধৰ মান কিমান হ'ব সিমান হ'ব ধৰি লোৱা এইবিডাল কিমান 4 আছে হয়নে চ' এইবিডাল যদি 4 হয় তো মই যদি ধৰি লোৱা তোমালোকে ধৰি ল'বা তো মই যদি এইখিনি পাই এইখিনি যদি মই 1 যদি ধৰোঁ তাত এইবিডালৰ এইখনৰ পৰা এইখনলৈকে যদি 1 ধৰোঁ এইখিনি কিমান হ'ব তেতিয়াহ'লে 3 হ'বনে কাৰণ 3 একে কি হ'ব এতিয়া 4 হৈ যাব কাৰণ গোটেই এইবিডাল হ'ল 4 তো মই যদি এইখিনি যদি 1 চেণ্টিমিটাৰ বুলি ধৰোঁ তো এইখিনি মই কিমান নিম তেতিয়াহ'লে 3 চেণ্টিমিটাৰ তাৰমানে এইডাল 1 আৰু এইডাল যদি 1 হয় এডালো কিমান হ'ব একেই হ'ব কাৰণ কিয় বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান কাৰণ এইডাল এইখিনি বা এইখিনি এই বৃত্তৰ ব্যাসাৰ্ধ এইখিনি বা এইখিনি কি এইটো বৃত্তৰ ব্যাসাৰ্ধ সমান গতিকে এইডাল যদি 1 হয় এই বাহুডাল কিমান হ'ব তেতিয়াহ'লে 1 হ'ব হ'ল এই বাহুডাল 1 হ'ব সেই গোটেইডাল কিমান তেতিয়াহ'লে এই গোটেইডাল এই চিডাল কিমান 6 এই চিডাল যদি 6 এইখিনি 1 হ'ল এইখিনি যদি 1 হয় এইখিনি কিমান হ'ব তেতিয়াহ'লে 5 হ'বনে কাৰণ গোটেইডাল 6 এইখিনি 1 হ'লে এইখিনি কিমান 5 হ'ব লাগিব তেতিয়া 5 1 6 হ'ব আৰু এইটো যদি 5 হয় এইটো চি কেন্দ্ৰৰ বৃত্ত এইটো যদি 5 হয় এইটো কিমান হ'ব তেতিয়াহ'লে 5 এইটো হ'ব কাৰণ বৃত্তৰ একে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান আৰু এইটো যদি 5 হয় এইটো কিমান ইজি 3 ওলাই আছেনে কাৰণ এই গোটেইডাল 8 আৰু 5 3 8 এইখিনি মই কিমান পাইছিলোঁ 3 পাই দিছিলোঁ গতিকে 5 3 কিমান হ'ল তেতিয়াহ'লে 8 হ'ল এতিয়া আমাক কি লাগে বৃত্তটো ব্যাসাৰ্ধক এটা যোগফল লাগে মুঠ ব্যাসাৰ্ধ সোধা নাই মই গোটেই বৃত্তটো বা 3টা বৃত্ত আছেনে 3টা বৃত্তৰ পৰা মই 3টা বৃত্তৰ পৰা ব্যাসাৰ্ধ ল'ম চ' এইটো বৃত্ত এই বৃত্তটো ব্যাসাৰ্ধ কিমান 1 চেণ্টিমিটাৰ তো কিমান হ'ব তেতিয়াহ'লে 1 চেণ্টিমিটাৰ এইটো বৃত্তৰ ব্যাসাৰ্ধ কিমান 3 চেণ্টিমিটাৰ আৰু এইটো বৃত্তৰ ব্যাসাৰ্ধ কিমান 5 চেণ্টিমিটাৰ যোগ কৰি দিয়া এতিয়া 3 1 4 4 5 9 চেণ্টিমিটাৰ তো অপশ্যন কোনটো হ'ব তেতিয়াহ'লে এই অপশ্যন তো নিশ্চয় চাগে তোমালোকে কুৱেশ্যনটো বুজি পাইছা তো ব'লা তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো চাই কি দিয়া আছে এইটো আগৰ এক্সাম পেপাৰত এইটো অহা কুৱেশ্যন গতিকে এইটো কুৱেশ্যন চাই কি আছে যে কিমান সৰল সুতৰ হাৰত 4 বছৰলৈ মূলধনৰ 4 গুণ হ'ব কুৱেশ্যনটো ভালকৈ চাই ল'বা যে কিমান সৰল সুতৰ হাৰত 4 বছৰলৈ মূলধনৰ 4 গুণ হ'ব অপশ্যন দিয়া আছে 50%, বি দিয়া আছে 60%, চি দিয়া আছে 75% আৰু ডি দিয়া আছে কিমান 80%। এতিয়া এইটো হ'ল সৰল সুতৰ অংক। তো এইখিনি এই কুৱেশ্যনটো আমি সলভ কৰাৰ আগতে ইয়াৰ ওপৰত যিখিনি কুৱেশ্যন মানে যিখিনি সাধাৰণতে সূত্ৰ হয় মানে যিবিলাক সূত্ৰ দি পেলাই আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সাধাৰণতে আমি কৰিব পৰা যায়। চ' সেই সূত্ৰখিনিৰ বিষয়ে অলপমান আভাস দিলোঁ। তো আমি ইয়াত এইটো বিষয় মানে যিটো ৰেট অফ ইণ্টাৰেষ্ট বা চিম্পল ইণ্টাৰেষ্ট বা ৰেট অফ ইণ্টাৰেষ্ট বা মূলধনৰ ওপৰত আমি এটা পিছত লাগিলে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই আমি আলোচনা কৰিম। কিন্তু ইয়াত আমি তেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ সমাধান কৰিব কাৰণে যিখিনি থিয়ৰী হয় বা যিখিনি সূত্ৰ হয় সূত্ৰখিনিৰ বিষয়ে জাষ্ট আমি অলপ আলোচনা কৰিলোঁ। চ' আমি এতিয়া চিম্পল ইণ্টাৰেষ্টৰ ওপৰত বা সৰল সুতৰ ওপৰত আমি কিছুমান সূত্ৰৰ বিষয়ে আলোচনা কৰিলোঁ। তো চাই লওঁ প্ৰথম সৰল সুত যাক ইংৰাজী চিম্পল ইণ্টাৰেষ্ট বুলি কয় আৰু চৰ্টত তাক এছ আই বুলি লিখা হয়। তো আমাক যদি সৰল সুত যদি উলিয়াব দিয়ে তো সৰল সুত মানে কি ভাবা চা চিম্পলকৈ আমি যদি কওঁ যে ধৰি লওক কাৰোবাৰ পৰা তোমালোকে 2000 টকা ধাৰলৈ আনিলা হয়নে 2000 টকা ধাৰলৈ আনিছা কোনোবা এটা মানুহে তোমালোকক 2000 টকা দিছে ইণ্টাৰেষ্টটো দিছে চিম্পল ইণ্টাৰেষ্ট যে 2000 টকা দিছে তুমি কিমান 10% সুত দিব লাগে মানে 100 টকা 10 টকা দিব লাগে 100 টকা যদি 10 টকা দিব লাগে তো 2000 টকাটো মই কি কৰিম 2000 টকা আনিছোঁ বোলে 2 বছৰৰ বাবে। চ' কি 100 টকাত যদি মই 10 টকাকৈ
সুদ দিওঁ গতিকে 2000 টকাটো গৈ পেলাই মই 2 বছৰ পিছত 2000 টকাটো মই দিব লাগিবই আৰু 2 বছৰ পিছত মই কি 10% যেটো সুদ লগাই দিছে গতিকে 2 বছৰ পিছত মই 2000 টকাতকৈ অধিক পইচা দিব লাগিব তো অধিক যেটো পইচা দিম হেতুকে কি বুলি ক'ব তাহলে 2000 টকা লৈছিলো মই 2300 টকা দিলো বা 2500 টকা দিলো তানে মই এক্সট্ৰা 500 টকা দিলো সেই 500 টকাটোকে কি বুলি কয় হল সুদ বুলি কয় ইয়াত বুজি পাইছা নহয় সেই 500 টকাটো আমি কম সিম্পল ইন্টাৰেষ্ট বুলি কম আৰু হেতু উলোৱা সূত্ৰটো কি p * r * t তো ডিভাইডেড বাই 100 ইয়াত p টো কি বুজাব p টো ইংৰাজীত কয় প্ৰিন্সিপাল এমাউন্ট বুলি কয় যাক অসমীয়াত মূলধন বুলি কয় মানে কিমান পইচা তুমি হাওলে আনিছা বা কিমান পইচা তুমি লৈছা বা কিমান পইচা তোমাক দিছা বা তুমি কিমান পইচা মানুহক দিছা হেতু হ'ব মেইন মূলধনটো তাৰছত r টো হল সুতৰ হাৰটো মানে যে কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট দিছা কোনবা ক 10% 5% 7% 15% ইন্টাৰেষ্ট হয়নে যে 15% ইন্টাৰেষ্ট বা 10% ইন্টাৰেষ্ট অৰ্থটো কি আমাক যদি কয় যে মই 10% ইন্টাৰেষ্ট দিছো সো 10% ইন্টাৰেষ্ট মানে কি যে 100 টকাত এবছৰত মই কেটকা দিব লাগিব 100 টকাত এবছৰত মোক কি 10 টকা দিব লাগিব তো সুতৰ হাৰ অংকত হেতু বুজায় যে 100 টকাত এবছৰত মোক কিমান টকা দিব লাগিব 10 টকা দিব লাগিব কয় 10% সুতৰ হাৰ বা 5% অৰ্থটো কি যে 5% মানে হল 100 তাৰমানে 100 মোক কিমান দিব 5 টকা দিব লাগিব অৰ্থাৎ 100 টকা এবছৰত কিমান 5% সো আউটে বুজাব কি সুতৰ হাৰটো আৰু টাইমতে বুজায় সময়টো সো টাইমতে কি বুজাব সময় তো সময় মানে কি যে কিমান সময় বাবে দিছা এবছৰ বাবে দিছা দুবছৰ বাবে দিছা তিনি বছৰ বাবে দিছা হেতু হ'ব সময়টো আৰু এই গুটিকেইটা মান যদি দিয়া থাকে মূলধন সুতৰ হাৰ আৰু টাইম এই গুটিকেইটা মান দিয়া থাকিলে এই সূত্ৰটোত খুঁটাই পেলাই মই এক্সট্ৰা কিমান পইচা দিব লাগিব দুবছৰ পিছত অৰ্থাৎ এসআই হল সুদ মই কিমান দিব লাগিব হেতু ওলাই যাব বুজি পাইছা নহয় আৰু দুবছৰ পিছত মই কিমান পইচা দিম বা মই 2000 টকা আনিলো বা যিমান আনো মই 2000 বা 10000 টকা আনিলো মই 5% সুতৰ হাৰ আনিলো গতিকে মই 3 বছৰ পিছত মই টোটাল যিমান পইচা দিম মূলটো দিব লাগিব লগতে সুদটো দিব লাগিব এই সিম্পল ইন্টাৰেষ্ট মানে কি হল সুদ মানে সুদটো দিব লাগিব লগতে মই যেটো মূলধন আনিছিলো হেতু দিব লাগিব আৰু মূলধন আৰু সুদ দুইটা মিলি প্লাই যেটো পইচা হ'ব হেতু কয় সমিতি মূল বুলি কয় বা টোটাল এমাউন্ট বুলি কয় মানে টোটাল মই কিমান পইচা দিব লাগিব হেতু কি বুলি ক'ব অসমীয়াত কয় সমিতি মূল বা সুদ মূল বুলি কয় আৰু সুদ মূলক কি দি পেলাই বুজা সাধাৰণতে ইংৰাজী কেপিটেল এটা এ টো দি পেলাই বুজা মানে এমাউন্ট টোটাল এমাউন্ট আৰু হেতু আমি কেনেকৈ উলিয়াম মূলধনটো লাগিব আমি মূলধনটো দিমেই মানে মই যিমান পইচা আনিছো কিমান পইচাটো ঘূৰাই দিমেই আৰু লগতে মোক ইন্টাৰেষ্টটো দিছে গতিকে মই এই যিমান সময় বাবে দিছে তাত মোৰ যেটো ইন্টাৰেষ্ট হ'ব না 2 বছৰ বা 3 বছৰ পিছত মোৰ যেটো ইন্টাৰেষ্ট হ'ব এই মূলধনৰ লগত মই ইন্টাৰেষ্ট যোগ কৰি দিলে টোটাল মই কিমান পইচা দিব লাগে হেতু ওলাই যাব তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা যে মূলধনৰ লগত মই 2 বছৰ বা 3 বছৰ পিছত মোৰ যেটো সুদ হ'ব সেই সুদটো সৈতে যেতিয়া মই মূলধনটো দি দিম তাকে কি বুলি কয় সমিতি মূল বুলি কয় আৰু কিমান পইচা দিব লাগিব হেতু মই উলিয়াবৰ কাৰণে কিমান পইচা দিম 2 বছৰ বা 3 বছৰ পিছত হেতু উলিয়াবৰ কাৰণে প্ৰথম মূলধনৰ লগত মই কি কৰিব লাগিব এসআইটো যোগ কৰিব লাগিব অৰ্থাৎ মই এসআইটো অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট উলিয়াই দিব লাগিব আৰু এই সূত্ৰটো পাই কেতিয়াবা তোমালোক কি উলিয়াব দিব পায় যে মূলধনটো উলিয়াব দিব পায় সুতৰ হাৰটো দিয়া থাকিব মানে এসআইটো দিয়া থাকিব মানে সুদটো দিয়া থাকিব যে কিমান টকা সুদ হ'ল সুতৰ হাৰটো দিয়া থাকিব কিমান পাৰ্সেন্ট সুদ দিছে টাইমটো দিয়া থাকিব মূলধনটো উলিয়াব লাগে তো তেতিয়া মই এটো সুতৰ ব্যৱহাৰ কৰিম কেতিয়াবা তোমালোকক সুতৰ হাৰ উলিয়াব পাৰে ৰেট অফ ইন্টাৰেষ্ট কিমান পাৰ্সেন্ট সুদত তোমালোকে দিছিলা তো সুতৰ হাৰটো উলিয়াবৰ কাৰণে মই কি কৰিম এটো সুতৰ 100 ইনটু এসআই তলত হ'ব p ইনটু t আৰু কেতিয়াবা তোমালোক কি লাগে টাইমটো উলিয়াব দিব পাৰে যে কিমান বছৰ বাবে তুমি দিলা ধৰা তোমাক মূলধন দিলা তোমালোকে মানে p এটো p ইনটু r হ'ব p ইনটু t নহয় তো 100 ইনটু এসআই ডিভাইডেড বাই p ইনটু অৰ্থাৎ মূলধন তোমালোক দিয়া থাকিব তোমালোকে ধৰা 2000 টকা দিছা 10% সুতৰ হাৰ দিছা মানে 10% সুতৰ হাৰ তোমালোকে সুদটো পালাগে ধৰা 500 টকা পালা তে কিমান বছৰ পিছত তোমালোকে সুদটো 500 টকা পালা টাইমটো উলিয়াব লাগে গতিকে এই সূত্ৰটো পাই এইকেইটা সূত্ৰ আমি কি কৰিছো উলিয়াইছো এই যেটো মেইন সূত্ৰ হল এটো এই সূত্ৰটো পাই বাকি সূত্ৰকেইটা ওলোৱা আছে তো মনত ৰাখিবলৈ একে খৰচ এটো খালি মনত ৰাখিবা SI ইকুৱেল P ইনটু R ইনটু T ডিভাইডেড বাই 100 অৰ্থাৎ হল সুদ সমান P ইনটু R ইনটু T ডিভাইডেড বাই 100 মোক লাগে কি লাগে যে P টো উলিয়াব লাগে তো 100 টো মই এফালে লৈ গৈছো 100 টো হৰণ এফালে কি হ'ব পূৰণ 100 টো এনসাই আৰু 100 ইনটু SI হ'ব R ইনটু T R ইনটু T টো P লগত পঢ়নে আছিল নে সো R ইনটু T টো মই এফালে লৈ আহিলো অৰ্থাৎ পঢ়নে আছিল পঢ়নে P R ইনটু T টো মই P পা আঁতৰাই দিলো R ইনটু T টো P লগত পঢ়নে আছিল কাৰণে এফালে হাকিনি কি হ'ল হৰণ গ'ল ঠিক তেনে R টো উলিয়াব লাগে হানে তো R ঠাইত মই P পাতি দিলো 100 ইনটু SI P ইনটু T মই T টো উলিয়াব লাগে হানে গতিকে P ইনটু T টো উলিয়াব লাগে তলত কি হ'ব P ইনটু R 100 ইনটু SI তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যেতিয়া তোমালোকে সমাধান যেতিয়া কৰিবা তেতিয়া ইজি তোমালোকে পাই যাব এতিয়া মই যেটো কোৱেশ্চন দিছে আমি হেতু কোৱেশ্চন লওঁ তো কোৱেশ্চনটো আমাক কি দিছে চালা যে কৈছে কিমান সৰল সুতৰ হাৰত 8 বছৰলৈ মূলধনৰ 4 গুণ হ'ব এতিয়া আমি উলিয়াব লাগে R টো উলিয়াব লাগে কি উলিয়াব লাগে R কাৰণ সৰল সুতৰ হাৰ বুলি কৈছে নে আৰু কিমান বছৰলৈ 4 বছৰলৈ টাইমটো আমাৰ দিয়া আছে কি আছে আমাৰ টাইমটো দিয়া আছে তো মই R টো উলিয়াব লাগে সুতৰ হাৰটো আমি উলিয়াব লাগে সুতৰ হাৰ অৰ্থাৎ R টো উলিয়াব লাগে টাইমটো আমাৰ কিমান দিছে টাইমটো দিছে 4 বছৰলৈ হয়নে মূলধন আমি কিমান নাজানো খালি কৈছে যে মূলধনৰ 4 গুণ হ'ব মানে 4 বছৰ পিছত মই যিমান পইচা লৈছো তাৰ 4 গুণ দিব লাগিব কিমান পইচা লৈছো মই নাজানো কিমান পইচা লৈছো ধৰিলো মই মূলধন লৈ p টকা বুলি ধৰিলো যে মই কিমান টকা ললো p টকা ললো কিমান টকা লৈছো মই p টকা লৈছো মানে কি কথা বুজি পাইছানে মই কিমান পইচা লৈছো নাজানো মই কিমান লৈছো p টকা লৈছো জানিবা এতিয়া কৈছে যদি মই p টকা যদি লওঁ সো p টকা যদি মই লওঁ তেনেলে কি হ'ব মূলধনৰ 4 গুণ হ'ব মূলধন মানে এটো
টোটেল এমাউণ্টটো মানে মই 4 বছৰ পিছত কিমান টকা দিব লাগিব মই ধৰি লওক পি টকা লৈছোঁ টকা আছে মই পি টকা ল'লোঁ হয়নে আৰু সেই যেতিয়া মই 4 বছৰ পিছত তাক মই কিমান দিম মূলধনৰ 4 গুণ হ'ব মূলধন কিমান পি টকা তো ইয়াৰ 4 গুণ হৈ যাব 4 গুণ মানে কি 4 ইনটু পি মূলধনৰ 4 গুণ মূলধন কিমান পি তো 4 ইনটু পি তো 4 ইনটু পি টকা অৰ্থাৎ কিমান হ'ব 4 পি টকা তো বুজি পাইছা কথাটো তাৰমানে মই যদি পি টকা লৈছোঁ তেনেহ'লে 4 বছৰ পিছত মই তাত 4 গুণ দিব লাগিব অৰ্থাৎ 4 পি টকা দিব লাগিব তো মই কিমান বেছিকৈ দিলোঁ তেতিয়াহ'লে আৰু যিমান বেছিকৈ দিলোঁ সেইটোৱে কি হ'ব চিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ SI বুজি পাইছা নহয় SI বা তাক আমি কি বুলি ক'ম সৰল সুদ বুলি ক'ম এতিয়া সৰল সুদ বুলি যদি কওঁ সৰল সুদ কি বুলি কয় SI বুলি কয় এতিয়া SIটো মই কেনেকৈ উলিয়াম চোৱা মূলধন জানো মই হয়নে আৰু টোটেল কিমান দিব লাগে 4 বছৰ পিছত মই সেইটো জানো তো মই লৈছিলোঁ পি টকা 4 বছৰ পিছত মই কিমান দিলোঁ 4 পি টকা দিলোঁ কিমান বেছি দিলোঁ তো 4 পি সৰল সুদটো আমি কেনেকৈ উলিয়াম যদি মূলধন আৰু যদি টোটেল এমাউণ্টটো যদি জনা থাকে অৰ্থাৎ কিমান দিব লাগে 4 বছৰ পিছত সেইটো যদি জনা থাকে তেতিয়া মই কি কৰিম সেই টোটেল যিটো এমাউণ্ট তাৰ পৰা মই কি কৰিম মূলধনটো বিক্ৰী কৰিম টোটেল এমাউণ্ট মানে এই পৰা মই পিটো বিক্ৰী কৰিম চ' কিমান চলে কিমান 4 পি আৰু পি কিমান পি মানে পি হয়নে পি টকা মই ধাৰ লৈছোঁ 4 পি পৰা পি গ'লে কিমান হ'ব 3 পি টকা হ'ব চ' 4 পি পৰা পি গ'লে 3 পি টকা অৰ্থাৎ এইটো হ'ল সৰল সুদ এইটো আমাৰ কি হ'ল সৰল সুদ হ'ল তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা মূলধন নাজানে সেইকাৰণে পি বুলি ধৰিলোঁ টাইম দিছে 4 বছৰ তো 4 বছৰ পিছত সি যিমান পইচা লৈছে তাৰ 4 গুণ দিব লাগিব অৰ্থাৎ পইণ্টটো পি এতিয়া যিমান বেছি দিব পইচা কি মূলধন যিমান লৈছে তাতকৈ কিমান বেছি দিলে সি 3 পি বেছি দিলে আৰু যিমান বেছি দিব সেইটোৱে কি হ'ব দিলে সৰল সুদ উলিয়াবলৈ কি সূত্ৰ হাৰ এতিয়া সূত্ৰটো খুটাই দিয়ে এইটো সূত্ৰ খুটিয়াই ওলাই যাব কেনেকৈ চোৱা এইটো R = 100 ইনটু SI তো SI মানে সৰল সুদ বা সূত্ৰটো পাতি লোৱা মনত থাকিব এতিয়া তোমালোকৰ 100 ইনটু এনচাৰ পি ইনটু টি এতিয়া 100 ইনটু SI মানে আমি সৰল সুদ কিমান পালোঁ 3 পি পালোঁ নে হয়নে মূলধন কিমান লৈছিলোঁ মূলধন পি টকা লৈছিলোঁ এতিয়া পি হ'ব আৰু টি কিমান 4 বছৰ বাবে চ' পি কাটা গ'ল 4 এইটো 100 কিবা যাব 25 বাৰ যাবনে আৰু 25 3 গুণ কিমান 75 সূত্ৰ হাৰটো কিমান 75 আছে নে 75% আছে গতিকে এনচাৰটো কি হ'ব তেতিয়াহ'লে 75% তো নিশ্চয় চাগে বুজি পাইছা যদি বুজি পাইছা এতিয়ালৈকে যদি লাইক কৰা লাইক কৰিবা আৰু যদি ভিডিঅ' এটা কুৱেশ্যন চোৱা কি দি আছে যে 1000 টকাৰ বছৰি 10% যৌগিক সূত্ৰত 1331 টকা হ'বলৈ কিমান সময় লাগিব বা আমি কি ল'ব লাগে টাইমটো ল'ব লাগে এতিয়া চাই লওক কিমান দি আছে আমাক মূলধনটো দি আছে 1000 টকা দিছিলে কিমান পাৰ্চেণ্ট সুতৰ হাৰত 10% সুতৰ হাৰত যৌগিক সুদ ইয়াত যৌগিক সুদ মানে কি বুজাব কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কয় যাক বা অসমীয়াত আমি এটা নাম ক'ব মিশ্ৰ সুদ বুলি ক'ব এতিয়া পইচা কিমান দিছে 1000 টকা দিছে হয়নে 1000 টকা কিমান পাৰ্চেণ্ট সুতৰ হাৰে 10% সুতৰ হাৰে যৌগিক সুদ অৰ্থাৎ মিশ্ৰ সুদত 1331 টকা হ'ল অৰ্থাৎ 1000 টকা পৰা কিমান হ'লগৈ সুদ মিলি পেলাই 1331 টকা হ'লগৈ তো 1000 টকাৰ পৰা 1331 টকা হ'লে আমাক কিমান সময় লাগিব আমাক শিকি ল'বলৈ সময়টো ল'ব দিছে অপশ্যন দি আছে ইয়াৰ ভিতৰতে কোনোবা এটা হ'ব আমি যেতিয়া সমাধান কৰিলে এনচাৰটো ইয়াৰ পৰা আমি গম পাম কোনটো অপশ্যন হ'ব এতিয়া আমি এই অংকটো সমাধান কৰাৰ আগতে যিটো মিশ্ৰ সুতৰ অংক বা কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংক সৰল সুদ নহয় আমি মিশ্ৰ সুতৰ অংক হয় তো আমি ইয়াৰ সূত্ৰটো জানিব লাগিব এতিয়া ইয়াৰ এটা সূত্ৰ আছে সূত্ৰটো চাই ল'ব কি হয় সমিতিমূল এটা সূত্ৰ আছে বা মিশ্ৰ সুদ সমিতিমূল মানে কি যে দুবছৰ যদি আমাৰ যৌগিক সূত্ৰত যদি দিয়া থাকে অৰ্থাৎ মিশ্ৰ সূত্ৰত যদি আমাৰ যদি দিয়া থাকে তেনে 2 বছৰ বা 3 বছৰ পিছত মোক কিমান টকা দিব লাগিব সেইটো কি বুলি কয় সমিতিমূল বা টোটেল এমাউণ্ট বুলি কয় আৰু মিশ্ৰ সূত্ৰত টোটেল এমাউণ্ট আমি কেনেকৈ ল'ম তাৰ কাৰণে সূত্ৰটো হ'ব P * 1 + R/100 হোল টু দি পাৱাৰ n ইয়াত এইটোৱে কি বুজাব টোটেল এমাউণ্টটো মানে কিমান পইচা দিবগৈ পিছত গৈ পেলাই পিটো বুজাব মূলধন কিমান টকা কিমান পইচা দিছে আমাক আৰু এটা বুজাব সুতৰ হাৰ হয়নে আমি পি আৰ বি এইবিলাকৰ আমি জানোৱেই আৰু ওপৰত যে এনটো আছে 1 + R/100 হোল টু দি পাৱাৰ n এনটো ওপৰত আছে ইয়াত এনটোৱে কি বুজাব এনটোৱে বুজাব কিমান সময়ৰ বাবে পইচাটো দিছে আমাক হয়নে 2 বছৰ বাবে 3 বছৰ বাবে 4 বছৰ বাবে কিমান সময় বাবে দিছে তো সেই সময়টো কি বুজাব সময়টো বুজাব আমাৰ এনে বুজি পাইছা কথাটো এতিয়া আমাক কি ল'ব লাগে এই যিটো কুৱেশ্যনটোত আমাৰ সেই এনটোকে উলিয়াব লাগে কি ল'ব লাগে আমাৰ এনটো উলিয়াব লাগে তো আমি কি জানো তাৰে সমিতিমূলটো জানো চ' ইয়াত আমি কি জানো চোৱা সমিতিমূলটো জানো মূলধনো জানো সুতৰ হাৰটো জানো আমি এনটো নাজানো এতিয়া আমাক প্ৰশ্নটো যদি চাওঁ প্ৰশ্নটোত কি আছে চোৱা যে 1000 টকা বছৰি 10% সুতৰ হাৰত 1331 টকা বোলে 1000 টকা পৰা কিমান আছে 1331 টকা আছে তাৰমানে মূলধন কিমান 1000 পৰা গ'লে কিমান আছে 1331 টকা অৰ্থাৎ এই সময়ত কিমান হ'ব তেতিয়াহ'লে 1331 টকা আৰু মূলধন কিমান মূলধন হ'ব 1000 টকা হ'ল আৰু সুতৰ হাৰ আৰটো কিমান 10% দি আছে নে আমাৰ 10% দি আছে আমি ল'ব লাগে এনটো অৰ্থাৎ আমি টাইমটো কিমান বছৰ পিছত 1000 পৰা গৈ পেলাই 1331 টকা হ'ব তো এই গোটেই মানটো আমি সূত্ৰটোত খুটাই দিওঁ তেতিয়া ওলাই যাব চালোঁ চ' গোটেই মানটো সূত্ৰটো যদি সূত্ৰটো কি আছিলে এই মানে টোটেল এমাউণ্ট P * 1 + R/100 হোল টু দি পাৱাৰ n এতিয়া এই মানে টোটেল এমাউণ্টটো কিমান 1331 টকা যদি কিমান হ'ল 1331 টকা মূলধন কিমান 1000 টকা চ' পি ঠাইত মোক কি বদলিলোঁ 1000 বদলিলোঁ কাৰণ পি মানে মূলধন 1 + R/100 তো R মানে কিমান 10 সুতৰ হাৰ 10% দিছে নে আৰুটো সুতৰ হাৰ বুজে 10 আৰু তলত হ'ব 100 আৰু হোল টু দি পাৱাৰ কি হ'ব n হ'ব এতিয়া চাই লওঁ তো আমি যদি চাওঁ
এইটো শূন্য কাটা যাব কাৰণ ওপৰো শূন্য আছে তলত দুটা শূন্য আছে ওপৰত এটা শূন্য আছে তো ওপৰত এটা শূন্য তলত এটা শূন্য কাটা গ'ল চ' কি থাকিলে ওপৰত 1 থাকিলে তলত কি থাকিলে 10 থাকিলে আৰু 1000টো ইয়াৰ লগত পূৰণ হৈ আছে না এইটো 1000টো ইয়াৰ লগত পূৰণ হৈছে তাক তোমালোকে এইফালে লৈ আহা মানে সমান চিহ্ন সোঁফালৰ পৰা বাওঁফালে লৈ আহা তো সমান চিহ্ন সোঁফালৰ পৰা যেতিয়া বাওঁফালে লৈ আহিম চ' 1000টো মই যেতিয়া সোঁফালৰ পৰা যেতিয়া বাওঁফালে লৈ আহিম সোঁফালে পূৰণ হৈ আছে নে চ' বাওঁফালে আনাৰ লগে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 1331ক 1000 কি হ'ব হৰণ হ'ব এইটো নিয়মেই কি নিয়ম যে পূৰণ যদি সংখ্যাটো যদি পূৰণ হৈ থাকে তাক যদি মই সমান চিহ্ন ইফাল সিফাল কৰি দিওঁ হৰণ হ'ব আৰু যদি হৰণ হৈ থাকে সমান চিহ্ন ইফাল সিফাল কৰিলে কি হ'ব পূৰণ হ'ব যোগ যদি হৈ থাকে সমান চিহ্ন ইফাল সিফাল কৰিলে বিয়োগ হ'ব আৰু বিয়োগ হৈ থাকিলে সমান চিহ্ন ইফালৰ পৰা সিফালে নিলে কি হ'ব তেতিয়াহ'লে যোগ হৈ যাব বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া ইয়াত আমাৰ কি থাকিল তেতিয়াহ'লে ইয়াত থাকিলে আমাৰ 1 প্লাছ ওপৰত কি থাকিলে 0 কাটা গ'ল ওপৰত থাকিলে 1 তল থাকিলে 10 ভাগ হয় হোল টু দি পাৱাৰ n এতিয়া আমি যদি চাওঁ যে 1331 আৰু তলত কিমান হ'ব 1000 হয়নে এইটো বেকেটৰ ভিতৰত যোগ হৈ আছে তাৰ ওপৰত কি আছে হোল টু দি পাৱাৰ n হৈ আছে বেকেটৰ ভিতৰত আমাৰ দুটা সংখ্যা যোগ হৈ আছে এটা 1 এটা 10 ভাগৰ 1 আৰু তাৰ ওপৰত কি আছে n টো তাৰ ওপৰত কি আছে n টো ঘাত হিচাপে আছে তো প্ৰথম মই বেকেটৰ সংখ্যা দুটা যোগ কৰি ল'ব লাগিব কেনেকৈ যোগ কৰিম এইটো ভগ্নাংশ যোগ বুলি কয় কাৰণ এইটো এটা ভগ্নাংশ এটা গোটা সংখ্যা কেনেকৈ যোগ কৰে এইটো যদি ভগ্নাংশ হয় ওপৰটোক ল'ব বুলি কয় তলটোক কি বুলি কয় হৰ বুলি কয় ওপৰটোক ল'ব তলটোক হৰ আৰু কেনেকৈ যোগ কৰিম এই যিটো হৰ হ'ব হৰটো এই গোটা সংখ্যাটোৰ লগত পূৰণ কৰিম অৰ্থাৎ 10 লগত মই 1 পূৰণ কৰিম 10 গুণ 10 আৰু 1 পূৰণ কৰি পেলাই ওপৰ ল'বটোৰ লগত মই যোগ কৰি দিম 10 গুণ 10 10 কি হ'ব তেতিয়াহ'লে 11 বুজি পাইছা চাগে নিশ্চয় তোমালোকে যে 10টো মই 1 লগত পূৰণ কৰিম 10 গুণ 10 আৰু ওপৰ 1টোৰ লগত কি কৰি দিম যোগ কৰি দিম এইটো হৈছে ভগ্নাংশৰ গোটা সংখ্যা যোগ এইটো গোটা সংখ্যাটো ভগ্নাংশ কেনেকৈ যোগ কৰিম 10 গুণ 10 10 11 তাৰ ওপৰত 11 হ'ব তলত কিমান হ'ব 10 আৰু হোল টু দি পাৱাৰ কিমান হ'ব তেতিয়াহ'লে n হোল টু দি পাৱাৰ কি হ'ব n এতিয়া চাই লয় তো আমি যদি পাওঁ আমাক কি লাগে এই n মানটো উলিয়াব লাগে অৰ্থাৎ কিমান সময় পিছত পইচাটো গৈ পেলাই 1000 টকা পৰা গৈ পেলাই 1331 টকা বৈ n টো উলিয়াব লাগে যদি মই n টো উলিয়াব লাগে n টো কি হিচাপে ঘাত হিচাপে আছে আৰু যদি n টো ঘাত হিচাপে আছে তো তলত কি আছে তেতিয়াহ'লে n টো ঘাত ভূমি কি আছে 10 ভাগৰ 11 তো এইটো 10 ভাগৰ 11 হৈ আছে নে ওপৰত ঘাত n টো দি পাৱাৰ n আছে তো ইয়াকো 10 ভাগৰ 11 কৰিব পাৰি নেকি চাওঁ মই মানে 1331 আৰু 1000ক মই 10 ভাগৰ 11 কৰিব পাৰিম নেকি পাৰিম চোৱা মই যদি চাওঁ ইয়াত কিমান আছে 1331 তাৰমানে এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা 3 বাৰ পূৰণ কৰিলে 1331 হয় এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা যদি মই 3 বাৰ পূৰণ কৰোঁ 3 বাৰ পূৰণ মানে ঘন অৰ্থাৎ এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা ঘন ল'লে কি পোৱা যাব 1331 আৰু সেই সংখ্যাটো হৈছে 11 তো 11টো যদি মই 3 বাৰ পূৰণ কৰোঁ তেন্তে মই কি পাম 1331 অৰ্থাৎ 11 কিউব যাক আমি কি বুলি ক'ম 11 কিউব বুলি ক'ম 11 কিউব মানে 11টো 3 বাৰ পূৰণ তেতিয়া 1131 পাই যাম আৰু এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা 3 বাৰ পূৰণ কৰিলে 1000 পাম সেই সংখ্যাটো কি 10 তো 10ক যদি মই 3 বাৰ পূৰণ কৰোঁ তেতিয়া মই কি পাম 1000 পাম 10 দুগুণ 100 100 দুগুণ 1000 হয়নে তো 11ক পূৰণ কৰিলেও মই 1331 পাম আৰু 11ক মই 3 বাৰ পূৰণ কৰিলে 1331 পাম আৰু 10ক মই 3 বাৰ পূৰণ কৰিলে 10 কিউব অৰ্থ দিছে 10টো 3 বাৰ পূৰণ 10টোক 3 বাৰ পূৰণ কৰিলে মই কিমান পাম 1000 পাই যাম বুজি পাইছা আৰু এতিয়া ওপৰত আছে 11 তলত আছে 10 তো 10 ভাগৰ 11 হোল টু দি পাৱাৰ n এতিয়া চোৱা একে হ'লনে ইয়াতো কি হৈ গ'ল আমাৰ 10 ভাগৰ 11 হ'ল আৰু ইয়াত আমাৰ কিমান আছে 10 ভাগৰ 11 হ'ল এতিয়া যদি চাওঁ ইয়াতো ঘাত 3 ওপৰ 11টো ঘাত 3 আছে 10টো ঘাত কি 3 আছে ঘাতকেইটা একে হোৱাৰ লগে লগে ভূমিকেইটা কি হ'ব ঘাত ওপৰত কেইটা হ'ব এটাই হৈ যাব ঘাত ওপৰত কেইটা হ'ব এটাই হৈ যাব আৰু ইয়াতো কি হ'ব 11 ভাগৰ 10 হয়নে ওপৰত ঘাত কি আছে n আছে কি কৈছোঁ কথাটো বুজি পাইছা ইয়াতো ঘাত 3 ইয়াতো ঘাত 3 গতিকে এইটো মই কেনেকৈ লিখিব পাৰিম ঘাতটো এটাই কৰি পেলাই মানে দুইটাকে বেকেটৰ ভিতৰত আনি পেলাই সিহঁতৰ পৰা মই ঘাতটো লিখি দিব পাৰিম বুজি পাইছা কথাটো দুইটাকে কি কৰিম মই একে বেকেটৰ ভিতৰত আনি পেলাই সিহঁতৰ ঘাতকেইটা বেলেগ ইয়াৰ ওপৰত 3 আছিল ইয়াৰ ওপৰত 3 আছে চ' যিহেতু ঘাতকেইটা একে চ' দুইটাকে মই বেকেটৰ ভিতৰত ৰাখি পেলাই ঘাতটো মই ওপৰত কি পাতি দিম সিহঁতৰ ঘাত যিহেতু দুইটা 3 আছিল ওপৰত মই কি পাতি দিম 3 পাতি দিম এতিয়া বেকেটটো যদি খুলি দিওঁ 3টো 11লৈকে আহিব 3টো ক'লৈকে আহিব 10লৈকে আহিব তো বেকেটটো খুলি দিয়াৰ লগে লগে আকৌ পাই যাম 11 কিউব 10 কিউব বুজি পাইছা নিশ্চয় ঘাত দুইটা একে থকাৰ কাৰণে যিহেতু দুইটা ঘাত একে গতিকে সিহঁতৰ ভূমিকেইটা কি হ'ব বেকেটৰ ভিতৰত আহি যাব আৰু ঘাত ওপৰত এটাই হৈ যাব এতিয়া তোমালোকে যদি চোৱা দেখিবা যে সমান চিহ্ন বাওঁফালে কিমান 10 ভাগৰ 11 আছে সমান চিহ্ন সোঁফালে কি আছে 10 ভাগৰ 11 আছে দুইটা ভূমি এইটো ঘাত 10 ভাগৰ 11 তাৰপৰত কি আছে 3 আছে অৰ্থাৎ এইটো হ'ল ঘাত 10 ভাগৰ 11 ওপৰত আছে n এইটো ঘাত সিহঁতৰ ঘাতকেইটা বেলেগ এইটো ঘাত আছে n এইটো ঘাত আছে 3 কিন্তু সিহঁতৰ ভূমিকেইটা একে যদি ভূমিকেইটা যদি একে থাকে সমান চিহ্ন বাওঁফালে যিটো ভূমি আছে সমান চিহ্ন সোঁফালে যিটো ভূমি আছে ভূমিকেইটা যদি একে থাকে তেনেহ'লে সিহঁতৰ ভূমিকেইটা কি হ'ব নাইকিয়া হৈ যাব আৰু ভূমিকেইটা নাইকিয়া হৈ পেলাই কি থাকিব অকল ঘাতকেইটা থাকিব এইটো ঘাত কিমান 3 আৰু ঘাত কিমান n আৰু ঘাত কিমান আছে n আছে ভূমি যেহেতু একে আছে না ভূমি দুইফালৰ পৰা ঠিক হ'ল চ' ইয়াত ঘাত কি থাকিলে 3 থাকিলে ইয়াত ঘাত কি থাকিলে n থাকিলে অৰ্থাৎ n সমান কি হ'ব তেতিয়াহ'লে 3 হ'ব অৰ্থাৎ n মানে কি আছিল সময় তো কেইবছৰ লাগিব 3 বছৰ অপশ্যনটো আছিলে আমাৰ 3 বছৰ গতিকে আমি অপশ্যন পাই গ'লো কি 3 বছৰ তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা এইটো কুৱেশ্যন